চাব আজি এই অসমতে 1 কোটি আদিবাসী বসবাস কৰে আৰু যিমান বিজেপিৰ যিমান সিট আছে বেছিভাগে আদিবাসী মেজৰিটি জায়গাত আদিবাসী মানে বিজেপিয়ে তেওঁলোকে সিট পাইছে বা জিকিছে কিন্তু এইবাৰ জয় ভাৰত পাৰ্টি আমি যিমান আদিবাসী মেজৰিটি সিট আছে আমি কিন্তু খুলি লৈ আহিম আৰু আপোনালোকে চাব অহা 2026ত বিজেপি চৰকাৰ কিন্তু চৰকাৰ গঠন কৰিব নোৱাৰিব অহা 2026ত এই অসমত মিলিজুলি চৰকাৰ গঠন হ'ব আৰু জয় ভাৰত পাৰ্টিৰ নেতৃত্বত এই অসমত চৰকাৰ গঠন হ'বলৈ গৈ আছে হয় আজি শোণিতপুৰ জিলাৰ ৰাংগাপাৰা বিধানসভা সমষ্টি আজি চেঁচা চাহ বাগিচাত আমি উপস্থিত হৈছোঁ আৰু ইয়াতে জয় ভাৰত পাৰ্টিৰ কৰ্মী সভা হৈ যায় ইতিমধ্যে আৰু ইয়াতে আগন্তুক পঞ্চায়ত ইলেকশ্যনৰ যি তৎপৰতা আমি চলাই আছোঁ ৰাংগাপাৰা বিভিন্ন জিলা পৰিষদ পঞ্চায়ত কাউন্সিলৰ আৰু ৱাৰ্ড মেম্বাৰ আমি প্ৰাৰ্থী ইয়াতে প্ৰক্ষেপ কৰিম আৰু বিভিন্ন অঞ্চলৰ পৰা ইয়াতে কেণ্ডিডেটসকলে ওলাই আহিছে খেলিবৰ বাবে চাওক আজি পঞ্চায়ত ইলেকশ্যন আমি যেতিয়া ফলাফল ভাল কৰিব পাৰিম তেতিয়া আমাৰ বিধানসভাৰ কাৰণে আমাৰ ইজি হৈ যাব এতিয়া চাওক বিজেপি চৰকাৰ এতিয়া চলি আছে বিজেপি চৰকাৰ আদিবাসীসকলক যি প্ৰতাৰণা কৰি আছে যোৱা বিধানসভা যি সেশন চলি আছিলে তাতে আপোনালোকে দেখা পাইছে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে অসমৰ যি চাহ শ্ৰমিকৰ যি মজুৰি 500 টকা দিলে চাহ শ্ৰমিকৰ সংগঠনৰ আপত্তি আছে বুলি কোৱাত তাতে যিহেতুকে অসম চাহ মজদুৰ সংঘৰ সাধাৰণ সম্পাদক ৰূপেশ গোৱালা ডাঙৰীয়া বৰ্তমানৰ মন্ত্ৰী তেওঁৰ উপস্থিতিত এই কথাটো কিন্তু মুখ্যমন্ত্ৰী কৈছে যে অসমৰ চাহ শ্ৰমিকৰ 500 টকা যদি মজুৰি বঢ়াই দিয়া হয় তেতিয়াহ'লে চাহ শ্ৰমিকৰ সংগঠনৰ আপত্তি আছে বুলি দুৰ্ভাগ্যজনক কথা আপোনালোকে চাব এই অসমতে আদিবাসী আৰু চাহ জনগোষ্ঠী জাতীয় সংগঠনে বিভিন্ন সময়ত আন্দোলন চলাই আহিছে যে অসমৰ চাহ শ্ৰমিকৰ 551 টকা হাজিৰা হ'ব লাগে বুলি আৰু এই সময়ত যেহেতু মুখ্যমন্ত্ৰী দিব বিচাৰাত আজি আমাৰ অসম চাহ মজদুৰ সংঘই আপত্তি কৰা কথাটো কিন্তু হজম হোৱা নাই এতিয়া আমি এইটোই ক'ব খুজি আছোঁ অসম চাহ মজদুৰ সংঘৰ প্ৰতিনিধিবৰ্গক আমি ক'ব খুজি আছোঁ তেওঁলোকৰ স্থিতি ক্লিয়াৰ কৰক অন্যথা আগন্তুক যি পঞ্চায়ত ইলেকশ্যনে হওক বা যি বিধানসভা ইলেকশ্যন আহি আছে চাহ শ্ৰমিকৰ আগত কিন্তু প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব লাগে পঞ্চায়ত প্ৰাৰ্থী থিয় কৰাম আমি অহা পঞ্চায়তত আমি সমগ্ৰ অসমতে আমি পঞ্চায়ত প্ৰাৰ্থী আমি থিয় কৰাম ৰঙাপাৰা আমাৰ কাম চলি আছে ৰঙাপাৰা সমষ্টিত আমাৰ যিকেইটা 4টা জিলা পৰিষদ আছে 4টা জিলা পৰিষদতে আমি প্ৰাৰ্থী দিম ৰঙাপাৰা সমষ্টিত আমি 100% আশাবাদী ৰঙাপাৰা সমষ্টিত আমাৰ পঞ্চায়তো ভাল হ'ব আৰু সমষ্টিও আমি জয় ভাৰত পাৰ্টি আমি ইয়াতে জিকিম ঠিক আছে